নমস্কাৰ, আপোনালোক সকলোকে কনচিষ্টেঞ্চি 24/7 চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ মূৰত আপোনালোকে জানে শেষ অধ্যায়তে যি 2024 চনত AES এক্সাম হৈ আছে তাতে মই কোৱালিফাই কৰি পেলাই বৰ্তমান ডেপুটি ডাইৰেক্টৰ হিচাপে কাহিলীপাৰা ডাইৰেক্টৰেটত পষ্টিং আছোঁ, ছেকেণ্ডেৰী বিভাগটো চাই আছোঁ। সেয়েহে যিহেতু 2025 চনৰ আছাম এডুকেশ্যন ছাৰ্ভিচ এক্সামিনেশ্যন কণ্ডাক্ট হ'বলৈ গৈ আছে, এই ৰিলেটেড বহুতখিনি মোৰ তাত মেইল, কল আৰু ইমেইল আহি আছে আৰু ফেচবুক ইত্যাদি যিখিনি মাধ্যমত তেওঁলোকে মোক মানে বিচাৰি পোৱা নাই, তেওঁলোকে হয়তো কিছুমান মানুহ ঘৰতো গৈছে এই বিষয়ে জানিবৰ কাৰণে। সেয়েহে ভাবিছোঁ যে যিহেতু মই নিজে এক্সামটো কোৱালিফাই কৰিছোঁ, এই ক্ষেত্ৰত আপোনালোকক মই ভালদৰে গাইড কৰিব পাৰিম আৰু আশা কৰিছোঁ আপোনালোকৰ এই এক্সামৰ যিটো জাৰ্ণি সেইটো যিমানখিনি সহজ কৰিব পাৰোঁ সেইখিনি মই কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। যিহেতু মই এইটো এক্সাম দিয়াৰ সময়ত অকণমান অসুবিধা পাইছিলোঁ, যেনে কুৱেশ্যন পেপাৰ আদি বিচৰা বা প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰাখিনি মই বহুত চ'ৰ্চেছখিনি মানে ভালদৰে চালি জাৰি চাই পেলাই উলিয়াবলগীয়াত পৰিছিলে। চ' সেইটো কাৰণে মই আশা কৰিছোঁ যে আপোনালোকক এই চেনেলটোৰ জৰিয়তে এক্সাম ৰিলেটেড যিমানখিনি ইনফৰ্মেশ্যন আছে মই শুদ্ধকৈ আৰু ভালদৰে দিব পাৰোঁ। এতিয়া আপোনালোকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ আগত মই কি আগবঢ়াই আনিছোঁ সেইখিনি মই জনাই দিছোঁ। ইয়াতে আজি আমি নটিফিকেশ্যনটোৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত জব ডিটেইলছৰ বিষয়ে আলোচনা কৰিম, জব প্ৰফাইলটো কেনেকৈ হয়, অৰ্গেনোগ্ৰামটোৰ বিষয়ে, চেলাৰী আৰু আদাৰ বেনিফিটছৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে জানে যে এইটো ইনস্পেক্টৰ স্কুলছ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডেপুটি ডাইৰেক্টৰ নটিফিকেশ্যন 2025 আৰু ক্লজিং ডেট এপ্লিকেশ্যনৰ যিটো ক্লজিং ডেট সেইটো দিয়া হৈছে 20/3/2025 তাৰিখ। এতিয়া মই মেইন নটিফিকেশ্যনটোলৈ যোৱাৰ আগতে এই চাকৰিটো আপোনালোকে কেলৈ এপ্লাই কৰিব লাগে আৰু কি আপোনালোকৰ বেনিফিট আছে সেইখিনি ডিছকাছ কৰি লওঁ। কাৰণ আপোনালোকে যদি ধৰক বেনিফিটটো আপোনালোকে আলোচনা কৰিব নিবিচাৰে, তেতিয়া আচলতে ডিটেইল নটিফিকেশ্যনটো আমি চাবলৈ দৰকাৰ নপৰিব। সেইকাৰণে প্ৰথমতে আচলতে জব প্ৰফাইলটোনো কেনেধৰণৰ সেইটো আমি প্ৰথমতে চাই ল'ব বিচাৰিছোঁ। এতিয়া আপুনি দেখিছে যে এই যেতিয়া আপুনি এক্সামটো পাছ কৰিব কণ্ডাক্ট কৰাৰ পিছত, তেতিয়া আপোনাৰ প্লেচ অফ পষ্টিং হয়তো গুৱাহাটী হ'ব পাৰে, গুৱাহাটী মষ্ট প্ৰবেবলি কাহিলীপাৰা হ'ব পাৰে, হয়তো বামুণী মৈদাম হ'ব পাৰে বা এনিৱেৰ ইন গুৱাহাটী আৰু নহ'লে এনি অফ দ্য ডিষ্ট্ৰিক্টছ। বৰ্তমান আমাৰ অসমত যিখন আছাম টেৰিটৰীৰ ভিতৰত যিমানখিনি ডিষ্ট্ৰিক্ট আছে তাত আপুনি পাব পাৰে, আৰু নহ'লে আপোনাৰ প্লেচ অফ পষ্টিং হ'ব যিকোনো এটা ডাইৰেক্টৰেটত, হয়তো এলিমেণ্টাৰী হ'ব পাৰে, হায়াৰৰ হ'ব পাৰে, ছেকেণ্ডেৰী হ'ব পাৰে বা অন্যান্য যিখিনি ডাইৰেক্টৰেট আছে তাতো হ'ব পাৰে, আৰু নহয়তো যিটো আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড আছে তাতো হয়তো হ'ব পাৰে, মষ্ট প্ৰবেবলি। আৰু নহ'লে আপোনাৰ প্লেইন ডিষ্ট্ৰিক্টত হ'ব, নহ'লে 6th শিডিউল ডিষ্ট্ৰিক্টতো আপোনাৰ পষ্টিং। 6th শিডিউল ডিষ্ট্ৰিক্টত পষ্টিং হ'লে আপোনালোকে কি কৰিব লাগিব এই বিষয়ে আপোনাৰ পুৰণা যেতিয়া আমি ভিডিঅ'বিলাক বনাম তেতিয়া আপোনাক এই বিষয়ে আমি জনাই দিম। এতিয়া যদিহে আপুনি ইনকেছ আপুনি এপইণ্টেড এজ ডেপুটি ডাইৰেক্টৰ হয়, তেতিয়া আপুনি চাব লাগিব, ইয়াতে মেইনলি আপুনি অফিচ চাব লাগিব। এখনতকৈ বেছি ডিষ্ট্ৰিক্ট আপোনাৰ ক্ষেত্ৰত এলট কৰা হ'ব। আদাৰ লজিষ্টিকেল ফাইল ট্ৰেন্সফাৰ পেঞ্চন এপইণ্টমেণ্ট EODB, যিটো অফ ডুইং বিজনেছ, অৰ্থাৎ স্কুল ষ্টাডি হেল্প কৰা এপ্লাই কৰা সেইখিনিও আপোনাক চাবলৈ দিব হ'ব পাৰে। আৰু যিখিনি আপোনাৰ অফিচ ৰিলেটেড বা অফিচ ৰিলেটেড কাম হয়, ৰিলেটেড টু এছেম্বলি, ৰিলেটেড টু ছেক্ৰেটেৰিয়েট, সেইখিনি ইয়াতে চাবলৈ দিয়া হয়। আৰু ডাইৰেক্টৰেটত যিসকলে এপইণ্টমেণ্ট পায় তেওঁলোকে ডাইৰেক্টৰসকলৰ বিহাফত কামখিনি কৰে। এতিয়া কথাটো হৈছে, যদিহে আপুনি ইনস্পেক্টৰ স্কুল বা DO হিচাপে যদি আপোনাৰ পষ্টিং হয়, তেতিয়া মেইনলি আপোনাৰ ডিষ্ট্ৰিক্ট অফিচেছখিনি আপোনাৰ আণ্ডাৰত থাকিব। আপুনি এখন ডিষ্ট্ৰিক্টৰ এটা অফিচ আপোনাৰ আণ্ডাৰত কমপ্লিট ডিষ্ট্ৰিক্টটোত থাকিব। তাতে আপোনালোকৰ স্কুল ইনস্পেকশ্যন, ডিষ্ট্ৰিবিউশ্যন, কোৱালিটি মেনেজমেণ্ট অফ স্কুলছ, তাৰপিছত আপোনালোকে হয়তো কোনোবা স্কুলৰ কেতিয়াবা IC প্ৰিন্সিপালো হ'বলগীয়া হ'ব পাৰে, এইটো বিভিন্ন ধৰণৰ কাৰণত হয়। তেতিয়া আপোনালোকৰ মোৰ অফ এ ফিল্ড বেছড জব সেইটো আপোনালোকৰ হ'ব তেনেকুৱা ধৰণৰ। আৰু যদি আপোনালোকে ইনস্পেক্টৰ স্কুল বা DO হিচাপে যদি পষ্টিং পায়, তেতিয়াহ'লে দুটা এডিশ্যনেল বেনিফিট আছে, সেইটো আপোনালোকক কৈ দিয়াটো উচিত বুলি মই ভাবিছোঁ। সেইটো হৈছে কিছুমান ডিষ্ট্ৰিক্টত ইনস্পেক্টৰ স্কুলৰ কাৰণে ষ্টেণ্ডএলোন কোৱাৰ্টাৰ থাকে। ষ্টেণ্ডএলোন কোৱাৰ্টাৰ অৰ্থত হৈছে যে এটা কোৱাৰ্টাৰ অকল এটা অফিচৰ কাৰণে এলট কৰা অফিচ, অৰ্থাৎ ইনস্পেক্টৰ স্কুল যিজন থাকিব তেখেতৰ কাৰণে অকল এটা কোৱাৰ্টাৰ এলট কৰা হয়। তাৰমানে এনেকুৱা নহয় যে আপুনি কলনীৰ ভিতৰত বিভিন্ন ধৰণৰ কোৱাৰ্টাৰৰ মাজত এটা কোৱাৰ্টাৰ আপোনাক দিছে, বা হাউচিং বৰ্ডৰ এটা আপোনাক কোৱাৰ্টাৰ দি দিছে, তেনেকুৱা ধৰণৰ আপোনাক এটা ষ্টেণ্ডএলোন কোৱাৰ্টাৰ দিয়া হয়। এজ ফৰ এক্সাম্পল, নগাঁও ISৰ এটা কোৱাৰ্টাৰ আছে, আপোনালোকে বিশ্বনাথ মাৰ্কেটত আছে। আপোনালোকে ইনস্পেক্টৰ স্কুল নগাঁৱক লগ ধৰি পেলাই বা তেওঁৰ পৰা এনকুৱাৰী কৰি বা তেওঁৰ পৰা জানি লৈ পেলাই আপোনালোকে ক'ত আছে এড্ৰেছটো ভালদৰে চাই পেলাই আপোনালোকে কোৱাৰ্টাৰটো চাইও আহিব পাৰিব যদি বিচাৰে।
আৰু এটা এডিশ্যনেল বেনিফিট আছে মানে ইনস্পেক্টৰ স্কুল বা ডিঅ হ'লে কেতিয়াবা কিছুমান লজিষ্টিকেল কথা আছে বাৰু সেইখিনি আপোনালোকে যদি টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি ফুলফিল হয় তেতিয়া আপোনালোকক ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ হিচাপে এডিশ্যনেল ডেপুটেশ্যনত দিয়া হয় আৰু সেইটো পালে আপোনালোকৰ কি বেনিফিট হয় আপোনালোকে কম্পিটিশ্যনৰ সুবিধাখিনি পাব যেনেকৈ গাড়ী পাব বা ফুৱেল পাব ইফ এনি যদিহে এইখন ডিষ্ট্ৰিক্টত তেনেধৰণৰ কিবা সুবিধা আছে তাতো টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে কিছুমান সেইখিনি ফুলফিল হ'লে আপুনি পাব চ' এতিয়া ছেকেণ্ড কথাটো হৈছে অৰ্গেনোগ্ৰাম এতিয়া এই অৰ্গেনোগ্ৰামটো টাৰ্মছ এণ্ড কণ্ডিশ্যন মই কিয় লিখি দিছোঁ কাৰণ এইটো ইটছ এ ছাবজেক্ট টু চেঞ্জ এট এনি টাইম বিকজ নতুন নতুন এমেণ্ডমেণ্ট আহি থাকে আৰু আমাৰ যিহেতু এতিয়া AES যিখিনি আছাম এডুকেশ্যন ছাৰ্ভিচ আছে তাতে 82 যিখন এক্ট সেইখনে এতিয়া গভাৰ্ণ কৰি আছে তো ভৱিষ্যতে যদি নতুনকৈ এখন এমেণ্ডমেণ্ট হয় বা নতুন যদি কিবা এক্ট আকৌ অনা হয় তেতিয়া হয়তো এই গোটেই অৰ্গেনোগ্ৰামটো মানে চেঞ্জ হ'ব পাৰে বাট ৰাফলি যদি আমি চাবলৈ যাওঁ যে কেনেধৰণৰনো হয় বস্তুটো চ' তেতিয়াহ'লে আমি এতিয়া জানিব লাগিব যে একেবাৰে ডিপাৰ্টমেণ্টটোৰ ওপৰত আছে আপোনাৰ এডুকেশ্যন অনাৰেবল মিনিষ্টাৰ অফ এডুকেশ্যন তাৰপিছত ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ ছেক্ৰেটাৰী এজনতকৈ বেছি থাকিব পাৰে বা এজনো থাকিব পাৰে তেনেধৰণৰ হয় তাৰপিছত তেওঁৰ আণ্ডাৰত জইণ্ট ছেক্ৰেটাৰী কেইবাজনো থাকিব পাৰে তাৰপিছত ডাইৰেক্টৰ থাকে ডাইৰেক্টৰসকলৰ যিজন মেইন পাৰ্চন বুলি ধৰা হয় মেইন পাৰ্চন যিজন মানে হেড অফ ইনষ্টিটিউশ্যন সেইজনেই হৈছে আপোনাৰ সেইগৰাকী হৈছে আমাৰ ডাইৰেক্টৰ তাৰপিছত আছে এছিষ্টেণ্ট ডাইৰেক্টৰ তাৰপিছত জইণ্ট ডাইৰেক্টৰ তাৰপিছত ডেপুটি ডাইৰেক্টৰ ইনস্পেক্টৰ স্কুল ডিঅ তাৰপিছত এছিষ্টেণ্ট ইনস্পেক্টৰ স্কুলছ আছে আৰু ইয়াতে আৰু এটা এডিশ্যনেল পষ্ট আছে সেইটো পোৱা হয় DI এইটো বিষয়ে আপোনালোকে ভালকৈ জানি ল'ব DI বুলিও এটা পষ্ট সেইটো আৰু নেক্সট হৈছে আপোনাৰ স্কুল ইনস্পেক্টৰ ব্লক লেভেল চ' এইটো হৈছে আপোনাৰ এটা ৰাফ অৰ্গেনোগ্ৰাম চ' ইটছ মষ্ট লাইকলি টু চেঞ্জ অৰ মষ্ট লাইকলি টু আপডেট অৰ ইফ আপোনালোকৰ some of you know any changes here you can suggest in the comment section also so ইয়াৰ নেক্সট মেইন কথাটোলৈ আমি যাব বিচাৰিছোঁ এইটো হৈছে চেলাৰীটোৱে মেইন বস্তু চ' বহুতে কয় একচুৱেলি যে AES ইনস্পেক্টৰ স্কুল যিহেতু হয় তেওঁলোকৰ কেনেকুৱা ধৰণৰ হয় আচলতে চেলাৰীটো বা পজিশ্যনটো কেনেকুৱা ধৰণৰ হয় বা কি ধৰণৰ বেনিফিট আছে কেনেধৰণৰ সুবিধা হয় মানে বা বেলেগ অন্যান্য ইনস্পেক্টৰ স্কুল হোৱাৰ লগে লগে বেলেগ ইনস্পেক্টৰসকলৰ সৈতে একেই হয় নেকি যেনেকৈ এতিয়া স্কুল ইনস্পেক্টৰসকল আছে বা যেনেকৈ আপোনাৰ পুলিচৰ ইনস্পেক্টৰ আছে বা ইলেক্ট্ৰিচিটি বৰ্ডৰ ইনস্পেক্টৰ আছে বিভিন্ন ধৰণৰ তেনেকৈ ইনস্পেক্টৰেটসকল য'ত য'ত আছে তাতে ইনস্পেক্টৰ্ছ আছে তেওঁলোকৰ সৈতে ছেইম হয় তো এতিয়া মোৰ জ্ঞানে মোৰ বিবেকে বা মোৰ বুদ্ধিয়ে যিটো ধৰিছে তাৰে এটা মই ৰাফ এষ্টিমেট আপোনালোকক বনাই দিছোঁ এনেকুৱা বিভিন্ন ধৰণৰ জব আছে এতিয়া প্ৰতিটো জবৰে যদি মই প্ৰফাইল এটা ডিছকাছ কৰোঁ এইটো বহুত দীঘলীয়া ভিডিঅ' হৈ যাবগৈ 4-5 ঘণ্টাৰ তো সেইটো মই কৰিব বিচৰা নাই ৰাফলি আমি যিখিনি পোষ্ট একচুৱেলি চকুৰ আগতে দেখি থাকোঁ বা ৰাফলি যিখিনি পোষ্ট আমি এপ্লাই কৰিব বিচাৰোঁ সাধাৰণতে চ' তেনেধৰণৰ ৰাফ এষ্টিমেট এটা মই আপোনালোকক ইয়াতে বনাই দিছোঁ তেতিয়া আপোনালোকে গম পাব একচুৱেলি জব প্ৰফাইলটো কেনেধৰণৰ হয় চ' ইয়াতে কথাটো হৈছে গ্ৰেড পে আপোনাৰ 14,500 টকা AES যিসকলে পাব কোৱালিফাই কৰিব অভিয়াছলি গেজেটেড পষ্ট হয় আৰু আপোনালোকে ভালদৰে জানে তাৰপিছত আমি ACS AES চাওঁ তেওঁলোকৰ গ্ৰেড পে হৈছে 13,300 টকা তেওঁলোক মন্থলি জুনিয়ৰ গ্ৰেড থাকে আৰু আমাৰ যিটো প্ৰফাইল সেইটো জুনিয়ৰ গ্ৰেড বুলি ধৰা নহয় তাৰপিছত এছিষ্টেণ্ট প্ৰফেচাৰ যিসকল কলেজ বা ইউনিভাৰ্চিটিৰ হয় তেওঁলোকৰ গ্ৰেড পেটো বৰ্তমান মই বিচাৰিছিলোঁ কিন্তু সেইটো মই পোৱা নাই কিন্তু পে স্কেলটো হৈছে 57,700 টকা 1,82,400 তেওঁলোকৰ যাব পাৰে হায়েষ্ট চেলাৰী এইটোৱে হয় তাৰপিছত ডাইৰেক্টৰ SCRT লেকচাৰাৰ সেইখিনিও আপোনালোকে দেখি থাকে সাধাৰণতে এপইণ্টমেণ্ট হৈ থাকে তাৰো হৈছে 13,300 টকা আৰু পে'মেণ্ট 4 হয় আৰু তাতো এক্সপিৰিয়েঞ্চ মিনিমাম 3 years ডিজায়াৰেবল তাৰপিছত আমি ফৰেষ্ট ৰেঞ্জাৰো সাধাৰণতে এপ্লাই কৰা দেখোঁ মানুহক তাৰো গেট পে হৈছে 13,300 টকা আৰু বাকী যিখিনি ইনস্পেক্টৰ এক্সাইজ লেবাৰ ইনস্পেক্টিং অডিটৰ এনেধৰণৰ যিখিনি পজিশ্যন আছে সেইখিনিৰ গ্ৰেড পে হৈছে 9,100 টকা আৰু তেওঁলোকৰ পে'মেণ্টটো 3 হৈছে আৰু ৰেঞ্জাৰৰ পে'মেণ্ট 3 বাকীখিনি পষ্টৰ পে'মেণ্ট আপোনাৰ 4 বুলি ধৰক এতিয়া আপোনালোকে ইয়াতে ভালকৈ বুজিব পাৰিছে অন্যান্য ইনস্পেক্টৰ আৰু ইনস্পেক্টৰ স্কুলৰ মাজৰ ডিফাৰেঞ্চ আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে গ্ৰেড পে'ৰ ক্ষেত্ৰতো অকণমান বেনিফিটটো অকণমান আপাৰ ৰেঞ্জতে দিয়া হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু এতিয়া ইয়াতে এটা বস্তু দিয়া হৈছে যে 10 years এক্সপিৰিয়েঞ্চ ইজ এ মাষ্ট চ' 10 years এক্সপিৰিয়েঞ্চ ইজ এ মাষ্ট চ' আপোনালোকক কি থাকিব লাগিব আপোনালোকৰ প্ৰচেছিং টিচিং এক্সপিৰিয়েঞ্চ হ'ব লাগিব স্কুল আৰু কলেজত ফৰ 10 years ইয়াতে এটা কথা লক্ষ্য কৰিব ইয়াতে কিন্তু প্ৰাইভেট বা গভৰ্ণমেণ্ট বা এনেধৰণৰ একো মেনশ্যন কৰি দিয়া নাই যে কোনটো ছেক্টৰৰ স্কুল হ'ব লাগিব
আৰু আমাৰ লগৰ এগৰাকীয়ে অলৰেডি প্ৰাইভেট স্কুলৰ পৰা 10 years এক্সপিৰিয়েঞ্চ লৈ আহি বৰ্তমান ইনস্পেক্টৰ স্কুল কৰি আছে। আমাৰ লগতে এপইণ্টমেণ্ট পাইছে তেখেতে 2024 চনত। আৰু যদিহে আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ আছে, যে কিছুমানৰ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চো থাকে, যেনে কেন্দ্ৰীয় বিদ্যালয় আদি কৰা সকলৰ এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ থাকে, তাৰে আপোনালোকে 5 years কিন্তু মিনিমাম আপোনালোকৰ টিচিং থাকিবই লাগিব। যদি নহয় আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এতিয়া এইখিনি আছিলে এই জবটোৰ বিষয়ে থুলমূলকৈ যাম। এতিয়া আমি নটিফিকেশ্যনটো চাবলৈ আগবাঢ়িছোঁ। এইটো হৈছে আমাৰ মেইন নটিফিকেশ্যন। এতিয়া মেইন নটিফিকেশ্যনটো হ'লে আমি যেতিয়া যাওঁ, ইয়াতে দেখিছে আপোনালোকে 7 নম্বৰৰ পোষ্ট ওলাইছে যদি, আৰু ইয়াতে অপেন কেটেগৰীৰ কাৰণে 2 আৰু আপোনালোকে কেটেগৰী ডিভিজনটো দেখা পাব, ইয়াতে দেখুৱাই দিছে ভালদৰে। আৰু পে'মেণ্টৰ বিষয়ে এটা ভালদৰে কৈ দিছে। এটা দিছে কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আৰু PRC ইছ্যুত থাকিব লাগিব, আৰু নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী লাগিব, ইউনিফৰ্মলি ব্ৰিলিয়েণ্ট কেৰিয়াৰ BEd BD ফ্ৰম NCT ৰিকগনাইজড ইনষ্টিটিউট। এতিয়া আপোনালোকে এটা চাব, ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী লিখিছে, কিন্তু সেই ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰীটোত আপোনালোকৰ ইগনো পৰা হ'লে নহ'ব, বা KK হেণ্ডিকৰ পৰা হ'লে নহ'ব, তেনেধৰণৰ একো কথা ইয়াতে লিখা থকা নাই। খালি কথাটো হৈছে যে আপোনালোকৰ UGC ৰিকগনাইজড ইনষ্টিটিউট হ'ব লাগিব, NCT এপ্ৰুভ হ'ব লাগিব। আৰু ইয়াত আপোনালোকে দেখিছে টিচিং এক্সপেৰিয়েঞ্চৰ ক্ষেত্ৰতে যাতে কলেজ বা স্কুলখিনি প্ৰাইভেট হ'ব লাগিব নে গভৰ্ণমেণ্ট হ'ব লাগিব, এনেধৰণে এটা বিশেষকৈ একো লিখি দিয়া নাই। কিন্তু হয়, আপুনি এখন এনেকুৱা নহয় যে আপুনি অলৰেডি কেতিয়াও সেইখন স্কুলত গৈ পোৱা নাই, হঠাৎ গৈ পেলাই আপুনি এখন এক্সপিৰিয়েঞ্চ লেটাৰ বনাই আনি পেলাই এটা প্ৰডিউচ কৰি দিছে, তেতিয়াহ'লে আপোনাৰ সেইখনত আপুনি যদি কেতিয়াবা এপইণ্টমেণ্ট পায়ো যায়, সেইটো আপোনালোকৰ ৰিজেক্ট হৈ যাব পাৰে। চ' সেইকাৰণে ৰেলেভেণ্ট হ'ব লাগিব আৰু অথেণ্টিক হ'ব লাগিব। ঠিক আছে, ইয়াতে ৰুলছ আপোনালোকে দেখিছে দিয়া আছে ভালদৰে। তাৰপিছত বাকীখিনি ক্ৰাইটেৰিয়া আপোনালোকে পঢ়ি চাব পাৰিব। এমপ্লয়ী হয় তেতিয়াহ'লে আপোনালোকে ন' এবজেকশ্যন চাৰ্টিফিকেট আনিব লাগিব, আপোনালোকে ভালদৰে গম পাইছে। আৰু এইখিনিতে আৰু এটা কথা আছে, যদিহে আপুনি গভৰ্ণমেণ্ট এমপ্লয়ী হয় বা আছিলে, তেতিয়া ইয়াতে যিটো আপোনাৰ BEd বিচাৰিছে, নিশ্চয় আপোনালোকে দেখা পাইছে BEd বিচাৰিছে বা ছেকেণ্ড ক্লাছ ডিগ্ৰী বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে NOC লৈ পেলাই যিখিনি আপোনালোকে ডিগ্ৰী কৰিছিলে, তেনেধৰণৰ ডিগ্ৰীখিনি লৈ পেলাইহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব, যদিহে আপুনি পাৰ্মানেণ্ট গভৰ্ণমেণ্ট এমপ্লয়ী আছিলে। পাৰ্মানেণ্ট গভৰ্ণমেণ্ট এমপ্লয়ী যদি আপুনি হয়, তেতিয়াহ'লে আপুনি যদি NOC নোলোৱাকৈ আপোনালোকে এপ্লাই কৰিছে, তেতিয়াহ'লে চিলেকশ্যন প্ৰচেছত আপোনালোকৰ ফিউচাৰত হয়তো বিভিন্ন ধৰণৰ অসুবিধা আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব। পাৰ্মানেণ্ট গভৰ্ণমেণ্ট এমপ্লয়ীসকলৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য হ'ব পাৰে। আৰু যদি ইয়াৰ ভিতৰত কিবা চেঞ্জেছ থাকে, সেই চেঞ্জেছখিনি পিছে পৰে আপোনালোকক APSC বা গভৰ্ণমেণ্টৰ ফালৰ পৰা জনাই দিয়া হ'ব। বাকী এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 20 তাৰিখ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, PWD ক্ষেত্ৰতো কিছুমান দিয়া আছে, কেনেধৰণে এপ্লাই কৰিব লাগে দিয়া আছে। আৰু আপোনালোকৰ এই গোটেইখিনি তথ্য আপোনালোকে চাব পাৰিব, আৰু আপোনালোকে নিজৰ এক্সামিনেশ্যনৰ চিলেকশ্যন যিটো প্ৰচিডিঅ'ৰ হয়, সেইটো আপোনালোকে ভালদৰে গম পায়। জ'ন চিলেক্ট কৰিব লাগিব, আৰু হয়তো কেতিয়াবা জ'ন চিলেক্ট কৰিলেও যদি আপোনালোকৰ বেছি এপ্লিকেণ্ট নোলায়, তেতিয়া হয়তো মাত্ৰ এটা জেগাতে হয়তো এক্সামটো কণ্ডাক্ট কৰিব, which is most likely গুৱাহাটী। এতিয়া কথাটো হৈছে আপোনালোকে মনত ৰাখিব, নহয় আপোনালোকে NOC এপ্লাই কৰাৰ টাইমত দিব লাগিব, প্ৰথম কথা। ছেকেণ্ড কথাটো হৈছে আপোনালোকে যিটো ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী কৰিছে বা ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী কৰিছে, সেইটো আৰু BEdটো যদিহে আপুনি পাৰ্মানেণ্ট গভৰ্ণমেণ্ট এমপ্লয়ী হয়, তেতিয়াহ'লে এইটো NOC লৈ এপ্লাই কৰা যিখিনি ডিগ্ৰী সেইখিনিহে প্ৰযোজ্য হ'ব। আদাৰৱাইজ যদি আপুনি এপ্লাই কৰিও দিয়ে, হয়তো আপুনি এপ্লাই কৰি দিব পাৰে, এইটো আপোনাৰ নিজৰ লগত কথা, কিন্তু আপুনি এপ্লাই কৰাৰ লগালগ আপোনাৰ কি প্ৰব্লেম হ'ব, ভৱিষ্যতে হয়তো চিলেকশ্যন প্ৰচিডিঅ'টোত আপুনি কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেনেধৰণৰ কিছুমান অসুবিধা আমি অলৰেডি ইতিমধ্যে আগতে হৈ যোৱা দেখা পৰিলক্ষিত হৈছে। চ' এতিয়া এইখিনিয়ে আছিলে এপ্লিকেশ্যন প্ৰচিডিঅ'ৰ কথাটো। এতিয়া কথাটো হৈছে কি, আমি এপ্লাই কৰিলোঁ, কৰাৰ পিছত বাকীখিনি আমাৰ কি কি কৰিব লাগিব, কেনেকৈ আমি আগবাঢ়িব লাগিব, কি কি তেনেকৈ ডিটেইল চিলেবাছ আমি কি কি ডিছকাশ্যন চাব লাগিব। বহুতৰ এনেকুৱা হৈ যায় চিলেবাছটো দি দিয়ে, কিন্তু চিলেবাছটো ভালকৈ ফ'ল' নকৰাৰ কাৰণে কুৱেশ্যনখিনি কমন নপৰে কেতিয়াবা, আৰু আউট অফ চিলেবাছ কিছুমান কুৱেশ্যন আহি যায়, সেইখিনি কেনেকৈ হেল্প কৰিব লাগিব এই বিষয়ে ডিছকাশ্যন এটা দিয়া হ'ব। আৰু ভাইভা ভইচ বা ইণ্টাৰভিউৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব সেইটো দিয়া হ'ব। যিহেতু মই নিজে ইণ্টাৰভিউ দিছোঁ, মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে, মই সেইখিনি চিলেক্ট আপোনালোকক দিব পাৰিম। আৰু এবাৰ চিলেকশ্যন হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, কোনটো ৰুল ৰেগুলেশ্যন থ্ৰু দি আপোনালোকে এই চাকৰিটোত আপোনালোকে আগলৈ আগবাঢ়ি যাব পাৰিব, এই সকলোখিনি ভিডিঅ' লাহে লাহে আহি থাকিব এটা এটাকৈ। আৰু এই ভিডিঅ'খিনি আপোনালোকে মিছ নকৰিবলৈ, একো আপডেট মিছ নকৰিবলৈ কাইণ্ডলি কনচিষ্টেঞ্চি 24/7 চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকে এপইণ্টমেণ্ট হ'লে আপোনালোকৰ প্লেচ অফ পষ্টিংখিনি কেনেকুৱা হ'ব, সেইটো আপোনালোকে দেখিছে নিশ্চয়, এইটো মোৰ কেবিন হয়।
তো এই কেবিনটোৰ মই আপোনালোকক এটা ভিডিঅ' টুৰ কৰি পেলাই দেখুৱাম। চ' এইখিনিৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আছাম এডুকেশ্যন ছাৰ্ভিচ আপোনালোকে নিশ্চয় দেখিছে, খুব ভাল হয়, বেনিফিটখিনি খুব ভাল হয়। আৰু এজন ইনস্পেক্টৰ স্কুল এখন ডিষ্ট্ৰিক্টত মাত্ৰ এজনেই থাকে, বা ডিঅ' হ'লেও এজনেই থাকে। এখন ডিষ্ট্ৰিক্টত অকল এটা ছিংগল ষ্টেণ্ড এলোন পষ্ট হয়, এজনেই থাকে, আৰু গোটেই ডিষ্ট্ৰিক্টখন তেওঁ অকলে হেণ্ডল কৰিবলগীয়াত পৰে। চ' এটা খুব ভাল চাকৰি হয়, খুব ভাল বেনিফিট থাকে। আৰু মই ভাবোঁ আপোনালোকে যোনে যোনে ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিছে আপোনালোকে এপ্লাই কৰাটো উচিত। আৰু এই পষ্টটো আগতে এটা সময়ত বহুত মানে এইটো ক'বলৈ গ'লে মানে এটা ষ্টাৰ জব নিচিনা আছিলে, কিন্তু কিছুমান লাহে লাহে কিছুমান সময় সলনি হওঁতে কিবা কিবি কাৰণত এতিয়া হৈছে বাৰু, যি কি নহওক আমি ভাবোঁ যে ভাল ভাল মানুহখিনি আহক, জইন কৰক। আপোনালোকে অলৰেডি যিখিনিয়ে কৰি আছে তেওঁলোকে এক্সেলেণ্ট কাম কৰি আছে, আমিও এক্সেলেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ লাহে লাহে। আমিও বহুত নতুন, 6 মাহমান হৈছে এতিয়া জইন কৰা। তো তথাপিতো আশা ৰাখিছোঁ আপোনালোকে আহিলে আমি ভালদৰে সকলোৱে মিলি পেলাই কাম কৰিব পাৰিম। আৰু আপোনালোকে আমাৰ যিখিনি ছিনিয়ৰ আছে তেওঁলোক খুবেই ভাল। আপোনালোকে যদি তেওঁলোকক পাৰ্চনেলি আহি লগ ধৰে বা তেওঁলোকৰ পৰা কিবা জানিব বিচাৰে পাৰিব। মোৰ পৰাও যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে মই ইমেইল আইডিটো মোৰ ভিডিঅ'টোৰ লাষ্টত শেষত দি দিম, আপোনালোকে তাতে মেইল কৰিব পাৰিব। আৰু মোৰ যিটো মেইল আইডি আছে মই মেইল আইডিটো ইয়াতে লিখি দিছোঁ, আপোনালোকে যিকোনো ডিটেইলছ থাকিলে মেইল আইডিটোৰ পৰা আপোনালোকে জানিব পাৰিব। ডিটেইলছ info@gmail.com। চ' ইয়াতে আপোনালোকে মেছেজ কৰিব পাৰিব মোক কিবা যদি আপোনালোকে জানিবলগীয়া থাকে। চ' এইটোৱে আছিলে আপোনালোকক AES এক্সাম 2024 বিষয়ে জনাবলগীয়া। চ' মই আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক এক্সামটোলৈ আগবাঢ়ি যাবলৈ হেল্প কৰিব। আৰু আপোনালোকে অলৰেডি জানে যে এই পৰীক্ষাটো MCQ বেছড হয়, আৰু আশা ৰাখিছোঁ এইবাৰো হয়তো সেই ধৰণে এক্সামটো পাতিব। যদি কিবা সলনি হয় আপোনালোকে নিশ্চয় জনাম। আপোনালোকৰ যদি ভালদৰে আপোনালোকৰ প্ৰিপেৰেশ্যন ভাল আছে, আপোনালোকে BEdত যদি ভালকৈ পঢ়ি আহিছে, আপোনালোকৰ যদি কাৰেণ্ট এফেয়াৰ্ছ ভাল আছে, তেনেহ'লে মই ভাবোঁ যে আপোনালোকে এই পৰীক্ষাটো এপ্লাই কৰিলে আপোনালোকে নিশ্চয় ভাল ফলাফল পাব পাৰিব। এইখিনিকে কৈ মই আজি ভিডিঅ'টো এইখিনি সামৰণি মাৰিছোঁ। যদিহে কিবা আপোনালোকৰ দিহা পৰামৰ্শ থাকে নিশ্চয় জনাব। ভিডিঅ'টো যদি ভাল পাইছে অন্যান্যসকলৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু যদি কিবা ভিডিঅ'টো বেয়া পাইছে তেনেহ'লে আপোনালোকে ডিছলাইকো কৰিব পাৰিব, আপোনালোকৰ পাৰ্চনেল কথা। যদি আপোনালোকে ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।